একাদশ দিৱসৰ দিনা প্ৰয়াত পিতৃ বিয়োগৰ মানে একাদশ দিৱস বা দশম দিৱসৰ দিনা যিখিনি নিয়ম কৰা হয়, তাৰপিছত আমাৰ ছমহীয়া বছৰেকীয়া বা যিটো বছৰেকীয়া তিথি হিচাপে কিছু সংখ্যকে পালন কৰা হয়, সেই বিষয়টো মানে আমাৰ শাস্ত্ৰই কি কৈছে, আচলতে আমি কেনেকৈ এই বস্তুটো পালন কৰিব লাগে আমি জানিব বিচাৰিছোঁ। কৃষ্ণ। উত্তম শাস্ত্ৰ ভাগৱতে আমাক চতুৰ্থ স্কন্ধত খুব সুন্দৰভাৱে এটি সিদ্ধান্ত দিছে। বৃথা কথা কৈ কৃষক মৰশ শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে একোকে নবাধৈ কৃষক নুবুলি হৰি। কোন ভাগৱতে ভোজনী কৰাই নেও যজমান যজি, আকৌ পঢ়িবে শুনিবে নোৱাৰে কাণ কৰে গজগজি। ভাগৱতৰ দৰ্শন যে আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মাৰ কোনোদিন বিনাশ নহয়, মৃত্যু নহয়। সেইকাৰণে আত্মাৰ সদগতিৰ অৰ্থে গোকৰ্ণ আৰু ধন্দুকাৰীৰ যিটো কাহিনী, গোকৰ্ণৰ ধন্দুকাৰীৰ প্ৰেত আত্মা সদগতিৰ অৰ্থে 7 দিন গোবিন্দ মহাপ্ৰভুৰ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিছে আৰু প্ৰেত আত্মা ধন্দুকাৰীৰ স্বস্থানে গমন কৰিছে আত্মাৰ সদগতি। সেয়া হ'ল 7 দিন। আৰু তাৰ পাছত 3 দিনত তিলনী সহিতে 10 দিন। তাৰ পাছত একাদশ দিৱসত সেই আত্মাৰ সদগতিৰ অৰ্থে ভকতৰ মাধ্যমেৰে ভগৱন্তৰ এষাৰি নাম পৰম মংগল নাম বস্তু আশ্ৰয় কৰা হয়। আৰু তাৰ পাছত সেই আত্মা অৰ্থাৎ বিদেহী আত্মা কৰ্ম অনুসাৰে অন্য এটি শৰীৰত প্ৰৱেশ কৰে আৰু সেই শৰীৰত প্ৰৱেশ কৰি এনেকৈ 84 লক্ষ বাৰ বিভিন্ন যোনিত আত্মা তত্ত্বই ভ্ৰমণ কৰিব লগা হয়। আৰু তাৰ অৰ্থে ছমাহৰ মূৰত বা বছৰেকৰ মূৰত ছমহীয়া বা বছৰিকীয়া কৰাৰ কথা ভাগৱতে কোনো স্কন্ধ কোনো অধ্যায়ত উল্লেখ কৰা নাই। আৰু তাৰ পাছতো যদি কৰি থকা যায় তেতিয়াহ'লে সেইটো বৰ্তমান পদে আমাক ক'লে যে অজ্ঞানীহে সেৱৈ আন দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। যেনেকৈ মোৰ পুত্ৰ, মোৰ পিতৃ, মোৰ মাতৃ, মোৰ ল'ৰা, মোৰ ছোৱালী বুলি ভাবি ভাবি মায়াৰ মাজত সোমাই সেই চিন্তাৰে জীৱন আগবঢ়াই নিয়া যায়, তেতিয়াহ'লে সেইটো হ'ল অজ্ঞানী মনুষ্যৰ কৰ্ম। কাৰণ অজ্ঞানীসকলে অন্য দেৱতাক পূজা কৰা আৰু মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ দেউতা, মোৰ মা বুলি কৈ কৈ তেওঁলোকৰ অৰ্থে কৰা কৰ্মবিলাকো সেই সমান পৰ্যায়ৰে কৰ্ম। সেই ভাগৱতে এইখিনি কৰাৰ পৰা কোনো লাভ নহয় বুলি সিদ্ধান্ত দিছে। গতিকে আমি যিমান পৰা যায় সেইখিনিৰ পৰা বিৰত থকাটোৱে অতি উত্তম। কিয়নো আত্মা অবিনাশী, আমিও এদিন এই সংসাৰৰ পৰা যাম। আৰু ইয়াৰ বিষয়ে 6ষ্ঠ স্কন্ধত বৃত্তাসুৰৰ পুনৰ জন্ম খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে আৰু বহুত ভিডিঅ'ত আমাৰ এইখিনি কথা উল্লেখ কৰি থোৱা আছে। গতিকে আমি পুনৰ বিশেষ বহলভাৱে তাৰ মাজলৈ যাব বিচৰা নাই। বাপৰ চৰণত আমি সেৱাভাগ নিবেদন কৰা হৈছে। হয়, বিংশতি অৱতাৰ ভগৱন্ত পৃথুৱে কৈছে যে পুত্ৰ ভৰিলে লাগে পিণ্ড দিবাক বাপৰ, মূৰ পিণ্ড দান হৈ ভজিলে চৰ। গতিকে আমি এই কথাখিনি খুব ভাগৱত সন্মতভাৱে ল'লে আমাৰ কল্যাণ হ'ব। নহ'লে অকল্যাণ সাধিলে আমাৰ ক'বলগীয়া নাথাকে। যদি আপোনাৰ জীৱৰ কল্যাণ সাধিব বিচাৰিছে ভগৱন্তক ভক্তি কৰিব লাগিব, ইহ সংসাৰ পাৰ হ'ব লাগিব। কৃষ্ণ। এতিয়া আমাৰ আৰু এটা কথা বাৰু এনেকৈ আছে, যেতিয়া কোনো এজন ব্যক্তি পৰলোকগামী হয় তেতিয়া আমাৰ শৰীৰটো চোতাললৈ উলিয়াই অনা হয় আৰু বগা কাপোৰ এখন ঢাকি দিয়া হয়। আৰু তেতিয়া মাতৃয়ে সন্তানক সাৱটি ধৰি এটা বাক্য উচ্চাৰণ কৰি থাকে, বোলে সোণটো তোমাৰ দেউতাৰে আৰু নাই, সংসাৰ এৰিল, আজিৰ পৰা আমি নিথৰুৱা হ'লোঁ। আৰু তেতিয়া সন্তানে মাতৃক সুধিছে, মা তুমি যে অথনিৰ পৰা ধৰি ধৰি কান্দি আছা, এইজননো কোন? তেতিয়া মাতৃয়ে সন্তানক কৈছে, এজন তোমাৰ দেউতা। তেতিয়াহ'লে মা তুমি মোক মিছাকৈ কৈছা। বোলে কি মিছাকৈ ক'লোঁ? তুমি মোক অকণমান আগতে ক'লা দেউতাৰে নাই, দেউতাৰে আমাক নিথৰুৱা কৰি গুচি গ'ল, আকৌ এতিয়া কৈছা তুমি দেউতাক ধৰি ধৰি কান্দি আছা। যদি এইজন দেউতা হয় তেতিয়াহ'লে মোক নাই বুলি মিছাকৈ কিয় কৈছা?
আৰু দেউতা যদি এজন নহয় তেতিয়াহ'লে তুমি লোকৰ মানুহ এজনক ধৰি ধৰি কিয় কান্দি আছা মা? তেতিয়া মাতৃয়ে সন্তানক উত্তৰটো দিছে যে এয়া তোমাৰ দেউতাৰ মৃত শৰীৰটোহে, এয়া তোমাৰ দেউতা নহয়। দেউতাই শৰীৰ এৰি অনন্ত ধামলৈ গতি কৰিল। তেতিয়াহ'লে সেই কথোপকথনৰ পৰা আমি কি বুজি পাম? তাৰমানে শৰীৰটো আত্মা নহয় আৰু আত্মা শৰীৰ নহয়, দুটা পৃথক বস্তু। আত্মাৰ বাবে শৰীৰটো হ'ল কেৱল এটা আশ্ৰয়স্থল কেইদিনমানৰ কাৰণে, আৰু সেই শৰীৰটো আমি ইতিমধ্যে কোৱা গৈছিল শাস্ত্ৰসন্মতে পঞ্চভূতেৰে নিৰ্মিত। পঞ্চভূতি দেহকেহে মায়া বুলি কয়, আৰু এই পঞ্চভূতেৰে গঠিত শৰীৰটোকে আমি দুটা শব্দৰে আশ্ৰয় কৰোঁ। সেয়া শব্দ দুটা হ'ল ভূত আৰু প্ৰেত। এনেকৈ আমি শৰীৰটোক নামাকৰণ কৰোঁ ভূত আৰু প্ৰেত। এতিয়া সেই ভূত প্ৰেতগণ গীতাশাস্ত্ৰত লিপিবদ্ধ আছে, ভূত প্ৰেতগণ পূজে যিটোজন, ভূতক প্ৰেতক পায় মদ্য মাংস তেজ উচিষ্টক ভুঞ্জয় ফুৰে পুৰা মাছ খায়। যদি আমি তেওঁলোকক পূজা কৰি থাকোঁ ছমাহৰ মূৰত, বছৰেকৰ মূৰত, তেতিয়াহ'লে আমি যেতিয়া এই শৰীৰটো এৰিম তেতিয়া আমি গৈ তেওঁলোকৰ লগত সেইবিলাক আহাৰ খাই খাই সেই স্থানত থাকিবগৈ লাগিব। আৰু যিহেতু আমি প্ৰত্যেকেই বৈকুণ্ঠৰ পৰা আহিছোঁ, আমাৰ পিতৃ হ'ল কৃষ্ণ দত্ত, গতিকে গুৰুজনাই সেই পথটো সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে। গতিকে আমি কৃষ্ণ নামেৰে স্বধাম বৈকুণ্ঠলৈ যোৱাৰ প্ৰয়াস, এয়া হ'ল শাস্ত্ৰৰ দৰ্শন। কৃষ্ণ ভকতৰ সংগত আনন্দ মনেৰে প্ৰত্যেক মুহূৰ্ততে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কৃষ্ণক যদি চিন্তা কৰা যায়, ভাৱনাযুক্ত হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে এজন পুৰুষৰূপী আত্মাৰ ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ পুৰুষাৰ্থ এনেধৰণে জীৱৰ সিদ্ধি হয়। আৰু তাৰ বিপৰীতে যিমানখিনি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰোঁ, যদি তাত হৰি বিমুখ হয়, ঈশ্বৰৰ নাম যুক্ত হৈ নাথাকে, তেতিয়াহ'লে সমস্ত কৰ্ম ব্যৰ্থ বুলি কৈছে। তেতিয়া আমি সেইকাৰণে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যাওঁতে প্ৰথম স্কন্ধত প্ৰকাশ কৰিছে, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, যি বাক্যত কৃষ্ণ গুণ নাম যশ নিহিত হৈ থাকে, সি বাক্যে হৰৈ পাপ জনসমূহৰ। এতিয়া ভক্তি কৰিবলৈ আমাক এটা দৰ্শন দিলে, সেইটো হ'ল সাধু সন্ত মহন্তৰ সংগ, আৰু সেয়া হ'ল গুৰুজনাৰ আদৰ্শ। এতিয়া সাধু সন্ত মহন্তৰ সংগটো আমি সদায় নাপাবও পাৰোঁ, সেইকাৰণে তাৰ দ্বিতীয়টো উপায় হ'ল গুৰু সেৱা। যদি সদায় আমি গুৰু সেৱা কৰোঁ, তেতিয়াহ'লে ভকতৰ সংগ পোৱাৰ নিচিনাকৈয়ে আমি শাস্ত্ৰসন্মতে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰোঁ। আৰু যদি গুৰু সেৱা কৰিবলৈ আমি কেতিয়াবা অপাৰগো হওঁ, কাৰণ আইসকলে গুৰু সেৱা কৰাৰ পৰা হয়তো মাহেকত ৩-৪ দিনমান বিৰত থাকিব লগা হয়, কিয়নো আইসকলে ঋতুমতী হয়। কিন্তু সেইখিনি সময়তো গুৰু সেৱা কৰা পদ্ধতিটোৰ পৰাহে তেওঁ বাদ পৰি থাকে। কিন্তু এতেকে বুলি এইটো কোৱা নাই তুমি কৃষ্ণ বিষ্ণু হৰিৰাম জগত প্ৰসিদ্ধ নাম তুমি আকৌ আশ্ৰয় কৰি নাথাকিবা, এই বুলি আকৌ নাই কোৱা। তাৰমানে তাৰ দৰ্শন হ'ল, তুমি বাক্যে বচনে খোজে কাটলে তুমি য'তে যেনেকৈ নাথাকা কিয় প্ৰত্যেক মুহূৰ্ততে তুমি কৃষ্ণ নাম আশ্ৰয় কৰা, এয়া অকল ভাগৱত ধৰ্মৰ দৰ্শন। কাৰণ কাৰ ক'ত কেতিয়া কেনেকৈ আমাৰ মৃত্যু হ'ব, কোনেও যিহেতু আমি এই দৰ্শনটো নাপাওঁ, সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে সেই দৰ্শন, যিটো দৰ্শন আশ্ৰয় কৰিছিল কংসই। যিদিনা আকাশবাণী শুনিছিল যে কংস যি মৰমৰ ভগ্নী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কৃষ্ণৰ দ্বাৰা তোৰ মৃত্যু হ'ব, মানে নিধন হ'ব তোৰ, গতিকে তই মনত ৰাখিবি। এই বুলি যেতিয়া আকাশবাণী হ'ল, সেইদিনাই কংসই আকাশবাণী যোগেদি শৰণীয়া হৈছে, অৰ্থাৎ কৃষ্ণ নামত শৰণ গ্ৰহণ কৰিছে। আৰু শৰণ গ্ৰহণ এনেকৈ কৰিছে, খোজে কাটলে বাক্যে বচনে কংসই এক শৰণীয়া ৰূপটো শাস্ত্ৰই প্ৰকাশ কৰিছে। যেতিয়া কংসৰ আইগৰাকীয়ে কংসক সিদ্ধ গ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট স্থানলৈ লৈ যায়, তেতিয়া কংসই দেখা পায় যে তেওঁ গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ যি ব্যৱস্থা, তাত কৃষ্ণ গৈ আগতীয়াকৈ বহি আছে। তাৰ পাছত ৰাজসিংহাসনত বহিবলৈ যাওঁতে কংসই দেখা পায়
যে সিংহাসনত কংসত গৈ কৃষ্ণ আগতীয়াকৈ বহি আছে। মুঠতে যিকোনো প্ৰকাৰে যেনিয়ে চায় তেনিয়ে কেৱল কৃষ্ণ 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 মাথোন কৃষ্ণ। সেইকাৰণে কংসই সাৰূপ্য মুকুতি লাভ কৰিছে, ভাগৱতে সিদ্ধান্ত দিছে। কংসই মৃত্যুৰ পাছত সাৰূপ্য মুকুতি লাভ কৰিছে, মানে কংসই ঈশ্বৰ কৃষ্ণৰ নামত এশৰণীয়া হিচাপে নিজকে অৱস্থান কৰাইছে। এতিয়া আমিও তেনেধৰণে যদি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে যদি কেৱল কৃষ্ণ নামক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি ইহ পৰ লোকত সুখত বিৰকতি মোক্ষটো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰৈ কোনে ৰতি। ইমান মহান লাভ হয় এটি জীৱৰ। এনেকৈ ভাগৱতৰ পদে আমাক সুন্দৰকৈ কৃষ্ণ নামৰ মহিমা প্ৰকাশ কৰিছে। কৃষ্ণ কৃষ্ণ হেন শুনি সুতত শুনকে বিনাৱন্ত আউৰ কিবা সুকত নৃপতি পুচিলন্ত শুনিতে উৎসুকৈ আছে দুয়ো বৈষ্ণৱৰ যেন ভৈলা সংবাদক হিও নিৰন্তৰ ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহি উক হৌক আয় সাফলয় আমাৰ যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ শীত নিৰ্গত পামৰ বিষ্ঠামূত্ৰ ভুঞ্জয় যেন অধম কৰে যেন উঠে যেন কণ্টকক চুবায়াতি মৰে যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ এহি চাহি চাৰি গোটা পশু পতন্তৰ তাৰ নপাতয় কাণ জিত কৃষ্ণৰ কথাত ভৈলা দুই কৰ্ণ তাৰ দুই ভীতি গাত হৰি গুণ নগাই কৰৈ আনসে বাখ্যান জানা জিভা ভৈল তাৰ বেঙৰ সমান যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ কৃষ্ণৰ নকৰৈ কৰ্ম যিটো হস্ত দুহি কংকন সহিতে সিটো সৱ সম হৈয়ে কৃষ্ণৰ মূৰ্তি কজিত নেদেখৈ অধম তাৰ চক্ষু সম্যকে মই দাৰ চকা সম। কৃষ্ণ কৃষ্ণ বৰ্তমান পদবন্ধে আমাৰ শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ কৰ্মৰ দৰ্শন কৰালে। তাৰ আগতে প্ৰকাশ কৰিলে যে ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ। যিজন মনুষ্যই খন্তেকৰ বাবে হ'লেও কৃষ্ণ কথা আশ্ৰয় নকৰে ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। যিহেতু সূৰ্যৰ লগত আমাৰ আয়ুসৰ যোগ বিয়োগ হয়, সেইকাৰণে সূৰ্য উদয় হয় আৰু অস্ত যোৱাৰ লগে লগে আয়ুসটো যদি কৃষ্ণ কথা শুনা নাযায় তেতিয়াহ'লে সেইটো ব্যৰ্থে যায় বুলি সিদ্ধান্ত দিছে। আৰু হেন জানি এই কথাটো জানি লৈ কৃষ্ণ কথা যিহেতু সংসাৰতে সাৰ বস্তু কহিউক শৌক আয়ু সাম্ফল আমাৰ। পৰীক্ষিত ৰাজাই শুকগুৰু চৰণত সেৱা নিবেদন কৰিছে যে সংসাৰতে সাৰ কৃষ্ণ কথা জীৱৰ জন্মৰ সফলতাৰ বাবে তুমি আমাৰ আগত আজি প্ৰকাশ কৰিব লাগিব সেই গুৰুদেৱ, এই বুলি শুকগুৰু চৰণত পৰীক্ষিতে সেৱাভাগ নিবেদন কৰিছে। তাৰপাছত চাৰিটা পশুৰ কথা ক'লে যে দুখন কাণ নামৰ ইন্দ্ৰিয় থকাৰ পাছত কৃষ্ণ কথা শুনি যদি বেয়া পোৱা যায় তেতিয়াহ'লে শাস্ত্ৰই সেই ব্যক্তিজনক কাণ দুখন সহিতে ককৰ্থনা কৰিছে কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ।
সেইজনক কুকুৰ বুলি গালি পাৰিছে। বিষ্ঠা মূত্ৰ ভুঞ্জয় যেন অধম শোকৰে উতে যেন কণ্টকক চুবাই আতি মৰে। এই যে বাপে কৈছিল এটকাটোৰ 5 ভাগ কৰি 20 পইচা ঈশ্বৰৰ অৰ্থে 20 পইচা জীৱৰ মংগলৰ অৰ্থে এনেকৈ ভাগ ভাগ কৰাৰ কথা, যে আমি যি ধন উপাৰ্জন কৰোঁ তেজক পানী কৰি সাৰক মাটি কৰি, সেই উপাৰ্জনৰ ধনৰাশি যদি এনেকৈ জীৱৰ মংগলৰ অৰ্থে ঈশ্বৰৰ সেৱাৰ বাবে আশ্ৰয় নকৰি কেৱল আন মাৰ কাঠ খাওঁ যদি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে সেয়া বিষ্ঠা মূত্ৰ ভুঞ্জয় যেনেকৈ এটি গাহৰিয়ে, শুকৰ মানে গাহৰি, যেনেকৈ এটা গাহৰিয়ে মল মূত্ৰ ত্যাগ কৰি তাতেই নিজৰ আহাৰ গ্ৰহণ কৰি থাকে, ঠিক তেনেকৈ আমিও ঈশ্বৰৰ অৰ্থে জীৱৰ মংগলৰ অৰ্থে উপাৰ্জনৰ অৰ্থ খৰচ নকৰাকৈ যদি আন মাৰ কাঠ খাওঁৰ মাজতেই থাকোঁ, তেতিয়াহ'লে আমাকো শাস্ত্ৰই গাহৰিৰ লগত তুলনা কৰি ককৰ্থনা কৰিছে, উটৰ লগত তুলনা কৰি ককৰ্থনা কৰিছে, গাধৰ লগত তুলনা কৰি আমাক ককৰ্থনা কৰিছে, মানে গালি পাৰিছে। এতিয়া আমাৰ বহুতৰে হয়তো মায়াতৰণৰ উপায় গুৰু সেৱাৰ বাবে গুৰু সেৱা ভাগি নিৰ্মাণ কৰাটো হোৱা নাই। তাৰ পৰা আমি নিজক নিজে বিশ্লেষণ কৰিলে বুজি পাম যে আমি গাহৰি হৈ আছোঁ নে, আমি কুকুৰ হৈ আছোঁ নে, আমি উট হৈ আছোঁ নে, আমি গাধ হৈ আছোঁ। কাৰণ আমি প্ৰত্যেক দিনাই 10 টকা হ'লেও উপাৰ্জন কৰোঁ, আৰু তাৰ বাপে কোৱাৰ দৰে 20 পইচা যদি ঈশ্বৰৰ নামত অৰ্পণ কৰোঁ, অৰ্থাৎ এদিনত যদি আমি এটকাকে ঈশ্বৰৰ নামত অৰ্পণ কৰি যাওঁ, তেতিয়াহ'লে 365 দিনত 365 টকা হয়। আৰু 365 টকাত এটা বাঁহত যদি 50 টকা হয় বা 80 টকা হয় বা 100 টকা হয়, তেতিয়া আমি 365 টকাত অতি কমেও 4টা বাঁহ পাম। আৰু 4টা বাঁহৰ আমি কমকৈও 8টা খুঁটা বনাব পাৰিম বাঁহৰ, আৰু 8টা খুঁটা এটা গৃহত প্ৰয়োজন, আপোনালোকে জানে। গতিকে সেই খুঁটাকেইটা ব্যৱহাৰ কৰি আমি 2-3 মাহতে নৰা বা টকৌপাত বা খেৰেৰে হ'লেও আমি সাধ্য অনুসাৰে গুৰু গৃহভাগ নিৰ্মাণ কৰিব পাৰিম। কিন্তু সেইটো ইচ্ছা আমাৰ নাই। আমাৰ ইচ্ছা আছে পকাকৈ ভালকৈ নিৰ্মাণ কৰিম, আৰু সেই দিনটোলৈ ৰৈ থাকোঁতে সন্তানৰ চাকৰি এটা হওক, মই ভালকৈ কাম এটা কৰি পইচা কেইটামান ঘটি লওঁ, তাৰপাছত পকাকৈ গুৰুগৃহ নিৰ্মাণ কৰিম, এনেকৈ ভাৱনাযুক্ত হৈ ৰৈ থাকোঁতে এই সংসাৰৰ পৰা এদিন আমি যাবৰে হয়। গতিকে শাস্ত্ৰই যি কৈছে তাক আমি ভাল ধৰণে অনুধাৱন নকৰাৰ বাবে আমাৰ এনেকুৱা বৃত্তিকৰ্মবিলাক প্ৰায় হৈ থাকে। বাকী কিন্তু আমাৰ পইচা জোৰা মৰে প্ৰত্যেক মুহূৰ্ততে, কিন্তু এইটো ক্ষেত্ৰত আমাৰ জোৰা মৰিবলৈ অকণমান দেৰি হয়। কিয় হয় এতিয়া সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া বৰ্তমান শাস্ত্ৰই তাৰ পাছত প্ৰকাশ কৰিলে, নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈলা 2 কৰ্ণ তাৰ 2 ভিত্তি গাত। কৃষ্ণৰ কথাত কাণ নপতাৰ বাবে সেই কাণ দুখন 2টা বৃহৎ বৃহৎ কুঁৱা সদৃশ গাত এনে শৰীৰটোৰ ওপৰত লৈ আছোঁ। সেই কাণ দুখনৰ পৰা একো লাভ নাই যদি কৃষ্ণ কথা শুনাৰ পৰা আমি আঁতৰত থাকোঁ, নিজকে আঁতৰাই ৰাখোঁ। তাৰ পাছত প্ৰকাশ কৰিছে, হৰিগুণ নগাই কৰোঁ আনহে ব্যাখ্যান, জানা জিভা ভুলতাৰ বেংগৰ সমান। বেং মানে ভেকুলী। কৃষ্ণ কথা নকৈ যদি জিভাখনক আন কথাত ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে সেই জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। তেনেকুৱা এখন জিভা যাৰ লগত থাকে সেই মানুহজনক ভেকুলী বুলি কৈছে। এতিয়া আমাক যদি কোনোবাই ভেকুলী বুলি গালি পায় খং নুঠিবনে বাৰু? কিন্তু শাস্ত্ৰই কোৱা মতে অকণমান যদি ভাবি চাওঁ, কথাটো মিছাও নহয়। আমাৰ কাণ দুখন ব্যৱহাৰ কৰোঁ ক'ত, জিভাখন ব্যৱহাৰ কৰোঁ ক'ত, প্ৰত্যেকে আমি অলপ হ'লেও বুজি পাওঁ বোলে যি হ'ল হ'ল, ভালেই হ'ল। কি ভাল হ'ল বোলে, কমলা বাইদেউ জীয়েক পলাই গ'ল। এতিয়া কমলা বাইদেউ জীয়েক পলাই যোৱাৰ কাৰণে আমাৰ ফুচফুচনি এটা উঠে প্ৰায় সমাজত, আৰু সেই ফুচফুচনিটোত কাণখন বেছিকৈ যায় আৰু জিভাখন তালে যায়। কাৰ জীয়েক পলাই যায় গৈ থাকক, কোনোবা এজনে তেনেকৈ ক'ব, কোনোবা এগৰাকীয়ে ক'ব কি হ'ল কথাটো কোৱাচোন, মই ভালকৈ নুশুনিলোঁ। আকৌ দুগৰাকী এই ৰ'বা মই আকৌ প্ৰথমৰ পৰা কওঁ। এনেধৰণে আমি প্ৰায় জিভাখন আৰু কাণখন বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ যিকোনো প্ৰকাৰে আমি। কিন্তু শাস্ত্ৰই কৈছে সেইবিলাকত ব্যৱহাৰ নকৰি কেৱল কৃষ্ণ নামত তুমি জিভা আৰু কাণক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা। তাৰপাছতে ক্ষীৰ ভাগীৰ কথা ক'লে, যাৰ ক্ষীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। এতিয়া কৃষ্ণ ক'ত আছে? কৃষ্ণ ক'ত আছে? আমাৰ প্ৰত্যেকৰে এটা বিশ্বাস, সেইটো হ'ল নামঘৰৰ মণিকূটৰ সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহি ঘৰ ভাগিত কৃষ্ণ তত্ত্ব আছে। এই বিশ্বাসটো থকাৰ কাৰণে বাট চৰাটোৰ সন্মুখত মূৰটো আপোনা আপুনি দুখাই যায়। যদি এইটো বিশ্বাস আছে
তেতিয়াহ'লে মাজে মাজে আকৌ গছৰ তললৈ কেলৈ যাওঁ, মাজে মাজে আকৌ বাকী দেৱতাৰ চৰণলৈ কিয় যাওঁ কৃষ্ণক বিচাৰি? এইটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত চিন্তাটো। গতিকে শাস্ত্ৰই যেনেকৈ কৈছে যে কৃষ্ণ যদি মণিকূটৰ ভিতৰত আছে, মণিকূটৰ ভিতৰত সপ্তখলপীয়া সিংহাসনৰ আমহি ঘৰত কি আছে আমি প্ৰত্যেকেই জানো। গুণমালা নামৰ এভাগী সৰু পুথি আছে। সেই পুথিভাগীত কেইভাগীমান আখৰ আছে যদি একেবাৰে সহজকৈ চিন্তা কৰোঁ, কিন্তু সেই পুথিভাগীত লিখা আখৰখিনিনো কি বুলি লিখা আছে আমি হয়তো 90% বা পাই নাজানিবও পাৰোঁ। তথাপি এটা বিশ্বাস আছে আমাৰ তাত কৃষ্ণ আছে। এতিয়া সেই নিৰ্গুণ নিৰাকাৰ বাংময় মূৰ্তি কৃষ্ণ তত্ত্বক যিকেইজনে চৈতন্য কৰে, প্ৰকাশ কৰে, তেওঁলোকক চৈতন্য মূৰ্তি কৃষ্ণ তত্ত্ব বুলি কোৱা হৈছে। সেইকাৰণে ভকত ভগৱন্ত বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে, ভকতেই ভগৱান বুলি সিদ্ধান্ত দিছে। আৰু ইয়াৰ দ্বাৰা যদি আমি চিন্তা কৰোঁ, যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ, মানে এই শিৰভাগ থাকি ভকতৰ সেৱাৰ বাবে যদি তললৈ আমি কোনোদিন কৰা নাই, সি মোতকৈ বয়সত 20 বছৰমান সৰু, গতিকে তাকনো মই কৃষ্ণ বুলি সেৱা কৰিম নে? নকৰোঁ। আহিলে যেনিবা মই ভজন ল'লোঁ, সি শৰণহে লৈছে, গতিকে মই নামাচাৰ্য, সি মোৰ কাষত বহি মোৰ লগত একেলগে গাইহে, গতিকে তাক মই সেৱা কৰিম নেকি? এনেকুৱা কিছুমান চিন্তা বা ভাৱনা আমাৰ প্ৰায় আহে। কিন্তু শাস্ত্ৰই কৈছে সেইটো নহয়, তাৰ পৰা নিজক আঁতৰাই আনি শাস্ত্ৰই কৈছে ভকতেই যিহেতু ভগৱন্ত। নৃসিংহ গোসাঁই প্ৰহ্লাদৰ আগত প্ৰকাশ কৰিছিল যে ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটো জনে কৰিবে ক কি। যে মোৰ চৈতন্য মূৰ্তি ভকতক যদি দৰ্শন পোৱাৰ পাছত সেৱা কৰি আনন্দ ল'বলৈ শিকা নাই, তেতিয়াহ'লে মোক পাই তেওঁলোকে কি কৰিব মই আগতেই জানো। সেইকাৰণে ভগৱন্ত চৈতন্য ৰূপত প্ৰকাশমান নহয়। কিন্তু এটা সময় আছিল প্ৰহ্লাদে কৈছিল, পিতা তুমি বিচৰা মোৰ প্ৰভু স্তম্ভতে আছে। গতিকে স্তম্ভত বেকত হৈছে, বসুমতীয়ে স্তুতি কৰিছে, বৰাহ ৰূপত ভগৱন্ত প্ৰকট হৈছে। তাৰপিছত এনেধৰণে শাস্ত্ৰসন্মতে 24 অৱতাৰ। কিন্তু কলিযুগত ভগৱন্তক আপুনি মই দেখা নাপাওঁ কিয়? দৰ্শন হ'ল সেয়া, কাৰণ ভকতক যদি আমি সেৱা কৰিব শাস্ত্ৰসন্মতে জানিছোঁ, বুজিছোঁ, তেতিয়াহ'লে আমি ভগৱন্তক দৰ্শন পাইছোঁ। আৰু যদি সেৱা কৰিবলৈ শিকা নাই, তেতিয়াহ'লে ভগৱন্তক আমি দৰ্শন পোৱা নাই। এনেকৈ সিদ্ধান্ত দিলে। তাৰপাছত কৃষ্ণৰ নকৰৈ কৰ্ম যিটো ষষ্ঠ 2 কংকন সহিতে সিটো সৱ সম হুই। এই 7 দুখন থকাৰ পাছত আমি যে মাৰিম কাটিম ব্যৱহাৰ কৰোঁ, তাৰ এটা দৰ্শন চাব। এই যে আমাৰ ইতিমধ্যে ইলেকশ্যন হৈ গ'ল, এই ইলেকশ্যন হওঁতে যিকেইজন প্ৰাৰ্থী হিচাপে মনোনীত হৈছিল, তেওঁলোকে ভোট বিচাৰি আহোঁতে কেনেকৈ আহিছিলে বাৰু? অ' খুৰী, অ' বৰ্তা, অ' দাদাইদেউ, ভোটটো মোকে দিব দে। 7 দুখন এনেকৈ আহিছিলেনে? এনেকৈ নাহিলে তেওঁলোকে ভোটটো নাপায়। তেওঁলোকৰ ভাষাত এইটো নমস্কাৰ, ভকতজনৰ ভাষাত এইটো হ'ল কৃষ্ণ, সন্মানটো হ'ল কৃষ্ণ, যি যেনেকৈ বুজি পাইছে। কিন্তু তেতিয়া আমি কি কৈছিলোঁ? ইমান দিনে আহিবলৈ নেদেখিলি আমাৰ ঘৰলৈ, ইমান দিনে বংশ পৰিয়াল বুলি চিনি নাপালি, এতিয়া ভোটটো বিচাৰি মোৰ ওচৰলৈ আহিছে, হ'ব যা দিম, এই বুলি কৈ পঠিয়াই বেলেগ এজনৰ আগত কি বুলি কওঁ? সেইটো কোনে ভোট দিব? দিম নেকি? সি ভাবিছে মই দিম, নিদিওঁ তাক, এইটো চিন্তা। কিন্তু যেতিয়া দুৰ্ভাগ্য নে সৌভাগ্য নাজানো, তেওঁৱে যেতিয়া ভোট পাই ইলেকশ্যনত জয়ী হ'ব, তেতিয়া তেওঁৰ ওচৰলৈ আপুনি মই কেনেকৈ যাব লাগিব? এনেকৈ যাব লাগিব। যদি আপুনি মই ইটো মনোভাৱ লৈ তেওঁৰ ওচৰলৈ যাওঁ, তেতিয়াহ'লে পাব লগা বস্তুটোৰ পৰা আপুনি মই বঞ্চিত হ'ব লাগিব। তো একালত সুখ একালত দুখ, তুলুঠা ইকান সিকান বুলি যে কয়, ভোট বিচাৰি আহোঁতে তেওঁ এনেকৈ আহিব, আৰু আপুনি মই তেতিয়া অকণমান ভাৱনাটো কেনেকৈ প্ৰকাশ কৰিম জানিছে হ'ব। তেতিয়া আমি তেওঁৰ ওচৰলৈ বস্তু বিচাৰি যাওঁতে এনেকৈ যাব লাগিব। আৰু এইটোৱে হ'ল ভাগৱতৰ দৰ্শন। আৰু সেই দৰ্শনটো আশ্ৰয় কৰিবলৈ কৈছে যে কৃষ্ণৰ চৰণ সেৱাৰ বাবে, অৰ্থাৎ ভকতৰ সেৱাৰ বাবে, অৰ্থাৎ মানৱ কল্যাণৰ বাবে, জীৱৰ মংগলৰ অৰ্থে এইকেইটা দৰ্শন আগত ৰাখি তুমি যদি 7 দুখন প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰা, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা তুমি লাভ কৰিব পাৰিবা। কিয়নো একাদশ স্কন্ধত কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। আৰু সকলোকে বিষ্ণু বুদ্ধি জ্ঞান কৰা দৰ্শনটোৱে হ'ল 7 দুখন। গতিকে 7 দুখনকে আমি এনেকৈও কওঁ নহয়, এই 7 দুখনকে আমি কেতিয়াবা এনেকৈও দিওঁ নহয়, এনেকৈও দিওঁ, বিভিন্ন ধৰণে হয়।
কিন্তু হাত দুখনক ব্যৱহাৰ কৰিবলৈ কৈছে শাস্ত্ৰই এনেধৰণে ৰাম কৃষ্ণৰ মূৰ্তিক যিটো নেদেখ অধম তাৰ চক্ষু সম্যকে মৈৰাৰ চকা এইখিনি দৰ্শন দিলে সমাজভেদে অৰ্থবিলাক অলপ বেলেগ বেলেগ হয় সমাজভেদে সেয়া দেখোন কৈ দিলে চকুৱে কৃষ্ণ মূৰ্তিক চাবলৈ কৈছে আকৌ আমাৰ শংকৰ সংঘৰ কেইটাই কৃষ্ণৰ মূৰ্তিও চাবলৈ নাযায় এনেকৈ কিছুমান সমাজভেদে বাক্যবিলাক প্ৰায় আমি কাণত পৰেহি গতিকে ভাগৱতৰ দৰ্শন তেনেকুৱা নহয় ভাগৱতে কৈছে কৃষ্ণৰ মূৰ্তিক যিটো নেদেখৈ অধম মূৰ্তি মানে শিল মাটি বাঁহ কাঠ ধাতু আদিৰে নিৰ্মিত একোটা বস্তু ৰূপ আমি মূৰ্তি বুলি ক'লে তেনেকুৱা এটা ধাৰণাকে আহে আৰু সেই তাৰ প্ৰকাৰ 8টা ভাগৱতে সিদ্ধান্ত দিছে সেই 8 প্ৰকাৰ মূৰ্তিৰ ভিতৰত গুৰুজনে আমাক দৰ্শন দিলে শ্ৰেষ্ঠ হিচাপে বাংময় মূৰ্তি শ্ৰেষ্ঠ আৰু সেই বাংময় মূৰ্তিক যিসকলে চৈতন্য কৰিব প্ৰকাশ কৰিব সেইসকলক চৈতন্য মূৰ্তি বুলি কৈছে ভকত ভগৱান বুলি সিদ্ধান্ত দিছে আৰু ইয়াত প্ৰকাশ কৰিলে কৃষ্ণৰ মূৰ্তিক যিটো নেদেখৈ অধম অৰ্থাৎ ভকতৰ সেৱাৰ বাবে ভকতক দৰ্শন পাবৰ বাবে ভকতৰূপী চৈতন্য মূৰ্তিক দৰ্শন পাবৰ বাবে যিসকলে ইচ্ছা নকৰে আমাৰ এতিয়া ভকতৰ সংঘলৈ যাব হোৱা নাই এনেকৈ আমাৰ আছে কথা তাৰপিছত বাংময় মূৰ্তি আমাৰ এতিয়া শৰণ ল'ব নাই হোৱা আমাৰ এতিয়া ভজন ল'ব নাই হোৱা এনেকুৱা যি 3টা ভাৱনা আমাৰ প্ৰায়ে থাকে যে ভকতৰ সংঘলৈ আমাৰ এতিয়াই যাব নাই হোৱা শৰণ এতিয়াই ল'ব নাই হোৱা ভজন এতিয়াই ল'ব নাই হোৱা এই 3টা ভাৱনাৰ দৰ্শন হ'ল কৃষ্ণৰ মূৰ্তিক যিটো নেদেখৈ অধম এই মূৰ্তি যেতিয়া চাব নিবিচাৰিব তেওঁ হ'ল অধম আৰু তাৰ চক্ষু সম্যকে মৈৰাৰ চকা হম তেওঁৰ চকুকেইটা ময়ূৰ চৰাই পাখিত যিকেইটা চকু নিচিনা আমাৰ এটা ভাৱনা আহে যিপাহ ফুল ময়ূৰ চৰাই পাখিত থাকে সেই ফুলপাহক এটা চকুৰ লগত তুলনা কৰিছে আৰু সেই চকুটোৱে যিহেতু নেদেখে ঠিক আমাৰ এই দেখা চকু দুটা থাকিও ময়ূৰ চৰাই পাখিত থকা সেই নেদেখা চকুটোৰ নিচিনা বৃথা চকু বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষৰ সদিশ তাৰ দুখানি চৰণ কৃষ্ণ এতিয়া সৰ্বত্ৰতে বিৰাজমান উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ হিচাপে প্ৰকাশমান হৈ আছে পৰমাত্মা আত্মা ৰূপত কৃষ্ণ তত্ত্ব এতিয়া সেই দিশৰ পৰা যদি আমি চাওঁ কৃষ্ণৰ থান মানে স্থান কৃষ্ণৰ থানক যিটো নকৰে গমন এতিয়া কৃষ্ণটো সৰ্বত্ৰতে আছে মানে এতিয়া কৃষ্ণক বিচাৰি ক'লৈ যাম তাৰ অৰ্থ হ'ল ভকত যি থানে থাকে সেই পুণ্যভূমি এতিয়া ভকত যি স্থানত থাকে ভকতৰূপী চৈতন্য কৃষ্ণ মূৰ্তি থকা স্থানলৈ যিসকলে গৈ বেয়া পাওঁ যাব নিবিচাৰোঁ বৃক্ষৰ সদৃশ তাৰ দুখানি চৰণ তেওঁ চৰণ যুগলক গছৰ শিপাৰ লগত তুলনা কৰিছে এতিয়া ইয়াকে আকৌ বেলেগ সমাজত বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰে অৰ্থবিলাক এতিয়া আপোনালোকে সেইখিনি কথা জানেই তাৰপাছত ক'লে ভকতৰ পদৰেণু নলবৈ যিজন জীৱন্ততে সৱহিতো মৃতক সমান যিজনে ভকতৰ চৰণৰ ধূলা নলয় তেওঁ জীৱন্ততে মৃত বুলি ঘোষণা কৰিছে এতিয়া ভকতৰ পদৰ ধূলা কেনেকৈ ল'ম নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে এজোকা ঘোষাৰে আমাক সিদ্ধান্ত দিছে পৰম ঈশ্বৰ কৃষ্ণ দেৱ কৃষ্ণক পৰম ঈশ্বৰ কৃষ্ণ দেৱক যিজনে সেৱা কৰিব বিচাৰে সেৱা কৰিবৰ বাবে সেইজনৰ দৰ্শন পাবৰ বাবে একান্ত ভক্তৰ পদৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা আমাৰ শিৰত আমি স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে পৰম ঈশ্বৰ কৃষ্ণ দেৱক তেওঁ লগ পাব নোৱাৰে দৰ্শন পাব নোৱাৰে এটা একান্ত ভকত কান্ত শব্দৰ অৰ্থ হ'ল স্বামী যাৰ স্বামী হ'ল এজন অৰ্থাৎ স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ তেনেকুৱা একান্ত ভকতৰ সংগ যি স্থানত হয় সেই স্থানত বাট চৰাৰ মুখতে
যেতিয়া আমাৰ এজন ভকতে মূৰ অৰ্থাৎ এই শিৰ ভূমিত লগাই কৃষ্ণ বুলি কৈ সেৱাভাগ আগবঢ়াই দিয়ে, সেই দৰ্শনটো হ'ল ভাগৱতৰ দৰ্শন। শাস্ত্ৰসন্মতে ঈশ্বৰক দৰ্শন পোৱাৰ লক্ষণ এনেকৈ আমাক প্ৰকাশ কৰিছে। এতিয়া আমি সেইটো কৰোঁ নে নকৰোঁ এতিয়া সেইটো নিজে নিজে বুজি পাম। এতিয়া ভাগৱতে কিন্তু আমাৰ ইন্দ্ৰিয়বিলাকৰ লক্ষণ কেনেকুৱা হ'ব লাগে এই কথাখিনি খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। কৃষ্ণ শুনা সামাজিক জন ভাগৱত কথা, মনুষ্য জন্ম কৰিতো নকৰে বৃথা। এ ৰাম পুৰাণৰ সূৰ্য এইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত, আৰু অন্তৰ্গত পৰ মাৰ্চ কথা যত, মই মাত্ৰ জানো নাৰ দৰ প্ৰসাদত, মুত হন্তে মহামুনি সুকে জানিলন্ত, বিদুৰাই হাক জানন্ত কিন জানন্ত, হে ৰাম টিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে, কেহু জানে আৰু তত্ত্ব অৰ্চক নপাৱে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কীতত্বক জানে যেই সেইজন, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন, শিশি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিল নিৰ্ণয়, ই জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনে গতি, বিশ্বামিত্ৰ পৰাশৰ আদি মুনি গণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ মুখ পদ্মকুললিত, দেখি তাৰা সবু ভৈল কামে বিমোহিত, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া পতিনীতে ভুঞ্জিত জন, সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যাগিৰি পাৰে তেবে সাগৰ তৰিত, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হৈবে কীৰ্তাৰ্থ হীনৰ, হেন জানি যতনেতে জীৱান কাম
শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। আমি পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। এনেধৰণে ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে ভাগৱত ধৰ্মৰ লক্ষণ 10 ইন্দ্ৰিয় 24টা তত্ত্বৰে গঠিত শৰীৰৰ দ্বাৰা কেনেকৈ আশ্ৰয় কৰা যায় তাৰ কথাখিনি প্ৰকাশ কৰোঁতে কৰোঁতে সংস্কৃত ভাগৱতত 3য় অধ্যায় অৰ্থাৎ 3টা অধ্যায় হৈছে, কিন্তু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সংস্কৃতৰ 3টি অধ্যায়কে পদবন্ধে এটি অধ্যায়তে সমাপ্ত কৰিছে যে যি কথা কহিলা শুকে ৰাজাৰ আগত কহিউক সমস্তে শুনোহো সাৱধানে 3য় অধ্যায়ৰ কথা গইলা এহি মানে। এনেকৈ সংস্কৃতৰ 3টি অধ্যায় গুৰুজন বস্তুৱে এটি অধ্যায়তে সাৰ তত্ত্ব নিহিত কৰি প্ৰকাশ কৰিছে। আৰু আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে, শুনা সামাজিক জন ভাগৱত কথা। ভাগৱত কথা শুনা সেই সুধিবৃন্দ, কিয় মনুষ্য জন্মক ইটো নকৰিও বৃথা। অৰ্থাৎ ভাগৱত কথা শুনা মানে, কৃষ্ণ কথা শুনা মানে মনুষ্য জন্মৰ সফলতা, আৰু কৃষ্ণ কথা ভাগৱত কথা নুশুনা মানে মনুষ্য জন্মৰ বিফলতা। পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস ঋষিয়ে মহান তত্ত্ব প্ৰকাশ কৰিছে, আৰু ইয়াৰ অন্তৰ্গত পৰমাৰ্থ কথা পিতৃ ব্যাসৰ দ্বাৰা প্ৰকাশিত হৈছে। দেৱঋষি নাৰদৰ কৃপাত আমি লাভ কৰিছোঁ, শুকগুৰুৱে প্ৰকাশ কৰিছে, আৰু মোৰ পাছত মহামুনি শুকে জানিলে, ব্যাসে প্ৰকাশ কৰিছে, মোৰ পাছত শুকগুৰুৱে জানিছে। কিন্তু সেই সময়ত মৈত্ৰেয়ৰ দ্বাৰা বিদুৰে জানিব লাগিছিল, কিন্তু বিদুৰে জানিব পাৰিল নে নোৱাৰিল এইটো কথা কিন্তু মোৰ জ্ঞাত নহয়। সেইকাৰণে পদবন্ধে প্ৰকাশ কৰিছে, বিদুৰে ইহাক জানন্ত কি নজানন্ত। জানিল নে নাজানিল ইয়াৰ বিষয়ে মই কিন্তু নাজানো, এই বুলি পদবন্ধে প্ৰকাশ কৰিছে। তাৰ পাছত টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে। ভাগৱতৰ তত্ত্ব অৰ্থ জানিবৰ বাবে সহায়িকা পুথিৰ আশ্ৰয় কৰিলে ভাগৱতৰ তত্ত্ব জানিব পাৰিব, ইয়াৰ সিদ্ধান্ত ভাগৱতে নাই দিয়া। যেনেকৈ আমি শিক্ষকে শিকাই দিয়া অংক এটা উত্তৰ পাবৰ বাবে ডিক্সনেৰীখন আমি চাইহে তাৰ উত্তৰটো লভিব পাৰোঁ, কিন্তু ভাগৱতৰ তত্ত্ব পৰমাৰ্থিক কথা জানিবৰ বাবে এনেকৈ আমি দোকানৰ পৰা কিবা এখন সহায়িকা পুথি কিনি আনিম, আৰু সেইখন পঢ়িম, পঢ়ি লৈ মুখস্থ কৰিম, মুখস্থ কৰি আমি সমাজত কৈ থাকিম। ইয়াৰ দ্বাৰা ভাগৱতৰ মহান তত্ত্ব লাভ কৰিব পৰাটো সহজ নহয় বা শুদ্ধও নহয়। শুদ্ধ পথটো ভাগৱতে আমাক দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। ভাগৱত হ'ল বৈকুণ্ঠৰ বস্তু আৰু কৃষ্ণ তত্ত্বৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী। আৰু কি তত্ত্বক জানে যেই সেইজনীয়াৰ তত্ত্ব সকলোৱে লাভ কৰিব নোৱাৰে। আৰু বাপে কৈছিল যে পদ্মকল্পত ব্ৰহ্মাদেৱে 50 বছৰ বয়সৰ পাছতহে গুচিয়ে গ'ল, অৰ্ধেক বয়স গ'লে, আধা বয়স গুচিয়ে গ'ল পদ্মকল্পত। ক'ৰ পৰা আহিলোঁ, কিয় আহিলোঁ, কি কৰিম ভাবি গুণি থাকোঁতে, কিন্তু তাৰ পাছত ভগৱন্তৰ কৃপাত তেওঁ এই ভাগৱত মহান তত্ত্ব জ্ঞান লাভ কৰিছে। কিয়? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ। যেতিয়া শুদ্ধভাৱে কৃষ্ণৰ চৰণত আমি শৰণ ল'ম, তেতিয়া প্ৰথম লাভ হ'ব ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন। তেতিয়া ভক্তিৰ প্ৰসাদত কৃপাত মনটো শুদ্ধ হ'ব, আৰু মন শুদ্ধ হোৱাৰ লগে লগে ভাগৱতে তেওঁক প্ৰশংসা কৰিছে। শুদ্ধ মনৰ গৰাকীজনক কৈছে, সি মহাজন, তেওঁৱে হ'ল মহান। আৰু সেই মহাজনে ভাগৱতৰ মহান তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলোঁ নিৰ্ণয়। ভাগৱত পুৰাণে এই সমীক্ষাটো আমাক প্ৰদান কৰিলে যে সেইজন হ'ল মহাজন, যিজনে কৃষ্ণৰ চৰণত শৰণ ল'ব। তেওঁ ভক্তিৰ প্ৰসাদত মন শুদ্ধ হ'ব, আৰু শুদ্ধ মনতহে কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পাৰিব। আজি যদি এই পবিত্ৰ গুৰুগৃহ ভাগ আপুনি আমি বাপাইসকল উপস্থিত হওঁতে ইয়াত যদি জাবৰ জোঁথৰ কলপাত, প্ৰসাদৰ পাতবিলাক বা প্ৰসাদ য'ত ত'ত যদি সিঁচৰিত হৈ পৰি থাকিলহেঁতেন, তেতিয়া আমি সেৱা ভাগ কৰি মনটো কেনেকুৱা লাগিল হয়।
ইমান অপৰিষ্কাৰ হৈ আছে। তেতিয়া আমি ইজনে সিজনক ক'লোঁ এদিন বাপ নামঘৰ ভাগ অকণমান চাফ চিকুণ কৰকচোন, তেতিয়াহে ভকত আহিলে বহি ভাল পাব মনটো। যদি অপৰিষ্কাৰ লেতেৰা দুৰ্গন্ধযুক্ত স্থানত আমি সমস্তজনে আসন পাতি বহি থাকি বেয়া পাওঁ, তেতিয়াহ'লে ভগৱন্ত ক'ত থাকে? শাস্ত্ৰই কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তত্ত্ব যদি সবাৰো হৃদয়ত আছে, তেতিয়াহ'লে হৃদয়খনত যদি কুৰ্চুট কপট দম্ভ দেশ্য অহংকাৰ মদ মাচৰ্য কপটতাখিনি যদি ইয়াত সোমাই থাকে, লেতেৰাখিনি যদি ইয়াত সোমাই থাকে, তেতিয়াহ'লে কৃষ্ণ তত্ত্ব এনেকুৱা হৃদয়খনত থাকি ভাল নাপায়। সেইকাৰণে আমিও বাস্তৱ এই মজিয়া ভাগ পৰিষ্কাৰ কৰি ৰাখিলে মনটো যেনেকৈ ভাল লাগে, ঠিক তেনেকৈ এখন পবিত্ৰ হৃদয়ৰ মাজতহে কৃষ্ণ তত্ত্ব থাকি জীৱক কৃপা কৰি থাকি ভাল পায়। এই দৰ্শন ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিছে। গতিকে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কৃষ্ণত একান্তভাৱে ভকতি কৰা, শৰণ লোৱা। আৰু তাৰ এটা উদাহৰণ দিলে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। বিশ্বামিত্ৰ পৰাশৰ আদি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ঋষিমুনিসকলে ঈশ্বৰৰ কৃপা লাভ কৰিবৰ বাবে ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি যম নিয়ম আসন প্ৰাণায়াম আদি অষ্টাংগ যোগ সাধন কৰি পানী বায়ু গছৰ পকা পাত আহাৰ হিচাপে গ্ৰহণ কৰি কৰি কঠোৰ ব্ৰত সাধন কৰাৰ পাছতো স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই যেতিয়া ৰম্ভা মেনকা তিলোত্তমাক পঠিয়াই দিয়ে তপস্যা ভংগ কৰিবলৈ, তেতিয়া স্বাভাৱিকতে সেই ঋষিমুনিসকলৰ তপ ভংগ হৈ যায়। আমি টিভিবিলাকত প্ৰায় দেখিছোঁ এইবিলাক কাহিনীমূলকভাৱে। আৰু তাকে ভাগৱতৰ প্ৰকাশ কৰিছে, কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈল কামে বিমোহিত। বিশ্বামিত্ৰই মেনকাক বিয়া কৰাইছিলে। তাৰ পাছত পৰাশৰ মুনিয়ে মৎস্যগন্ধাক বিয়া কৰাইছিলে। ব্যাসদেৱৰ জন্ম হৈছিলে। এনেধৰণে নিজৰ কামনা বাসনাবিলাকক দমন কৰিব পৰা নাছিল, ইন্দ্ৰিয়বিলাকক দমন কৰিব পৰা নাছিল। তেনে ক্ষেত্ৰত কৃপালু গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে। ও দধি দুগ্ধ ঘৃত মিশ্ৰ কৰিহালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জৈ যিটো জন। প্ৰবন্ধিয়া মানে ইচ্ছা কৰে যিজনে গ্ৰহণ কৰিবৰ বাবে। কি? দধি দুগ্ধ ঘৃত মিশ্ৰ, গাখীৰ ঘিউ মিহলি কৰি শালি অন্ন, শালি লাহি চাউলৰ একাহী একাহী ভাত কলি যুগত আমি যদি বাপাইসকলে গ্ৰহণ কৰি যদি ভাবিছোঁ ইন্দ্ৰিয়বিলাকক দমন কৰিব পাৰিছোঁ, মোৰ লোভ নাই, মোৰ কামনা বাসনা নাই, এনেকৈ যদি আমি ভাবিছোঁ, তেতিয়াহ'লে ভাগৱতে আমাক তাৰ উত্তৰটো দিছে, হিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। বিন্ধগিৰি, গিৰি মানে পৰ্বত, বিন্ধ পৰ্বতটো সাগৰৰ পানীত উপঙি থাকিব পাৰিব যদিহে আমি শালি লাহি চাউলৰ গাখীৰ ঘিউ মিশ্ৰণ কৰি একাহী একাহী ভাত খাই কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ যদি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ বুলি আমি ভাবিব পাৰিছোঁ। তাৰমানে এইটো অসাধ্য, এইটো সাধ্য নহয়। কিন্তু সাধ্য হয় কেনেকৈ? গুৰুজনাই উপায়টো দিছে। উপায়টো হ'ল ইন্দ্ৰিয়ক জিনিবাৰ ও আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয়বিলাকক যদি দমন কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে সততে কৰিব লাগিব সন্তৰ সংগতি, মানে সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰা, ইন্দ্ৰিয়ক দমন কৰা। এতিয়া আজি আমাৰ লোভ নাই লগা নি?
নাক নামৰ ইন্দ্ৰিয়তে ভাজি গোন্ধ পাই আছে, খাওঁ খাওঁ লগা নাইনে? লাগিছে, কিন্তু কাণ নামৰ ইন্দ্ৰিয়তে কৃষ্ণ নাম যে নিৰন্তৰে শুনি আছোঁ। উদ্যোক্তা মণ্ডলীয়ে ঘোষণা নকৰাৰ কাৰণে এই হ'ব ঘোষণা নাই কৰা নালাগে, পাৰিম দিয়া, এই বুলি লোভটো অন্তত দমন কৰিব পাৰিছোঁ। বিয়া এখন খাবলৈ গ'লে আধা ঘণ্টামান চকীত বহিলে কঁকালটো বিষায়, এতিয়াতো 3 ঘণ্টা বহিছোঁ, কঁকাল নাই বিষোৱানে? দেউতাক দেখিছিলোঁ প্ৰথম খুটা এটাত আউজি বহি আছিল, যেতিয়া দেউতাক সম্ভাষণ জনাবলৈ এইখিনিলৈ আহিবলৈ ক'লে, দেউতাই অকণমান ভাবিছে যাম নে নেযাম, কাৰণ খুটাটো ইমান ধুনীয়াকৈ পাইছিল। তেতিয়া দেখিছোঁ দেউতাই খুটাটোত গইনা নোলোৱাকৈ বহি আছে 3 ঘণ্টা। কিয়? তাৰমানে কৃষ্ণ নাম একান্তভাৱে শ্ৰৱণ কৰিছে। আৰু ইন্দ্ৰিয়বিলাকক দমন কৰা পথটো গুৰুজনাই দিছে এইটোৱে, যে সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰা, ইন্দ্ৰিয়ক দমন কৰিব পাৰিবা। ৰামে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ, ইন্দ্ৰিয়ক যিনি হৈবে কৃতাৰ্থ হি নৰ। কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা আৰু ইন্দ্ৰিয়ক দমন কৰা, আৰু তুমি এই সংসাৰত কৃতকৃত্য হৈ যাব পাৰিবা। এই দৰ্শন ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে।